ফাইনালি যিসকল মানুহে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই তেনেহ'লে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। যোনে যোনে দুখীয়া মানুহে অৰুণোদয় পোৱা নাই সকলোকে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। যদি কাৰোবাৰ নাম বাদ পৰি গৈছে 10 মে তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব পাৰিব। ভাল হ'বনে বেয়া হ'ব? অক্টোবৰৰ পৰা উজালা গেছ কিমান টকাত পাম? 250 আৰু বাকী গেছ কিমান টকাত পাম? 600 বা 650 হ'ব। এতিয়া 10,000টো কেতিয়া পাম? 10,000টো কেতিয়া পাম? 10,000 টকা জুন মাহত নলবাৰী, বৰক্ষেত্ৰী আৰু টিহু ধৰ্মপুৰৰ ৰাইজে আপোনালোকে পাই যাব। ফাইনালি যিসকল মানুহে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই তেনেহ'লে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। তো নিৰ্বাচনৰ পাছত কিন্তু সকলো মানুহে যিসকল মানুহে আবেদন কৰিব পৰা নাই সেইসকল মানুহে কিন্তু নতুন কৰি আবেদন কৰিব পাৰিব অৰুণোদয় আঁচনিখন। যদি আপোনালোকে অৰুণোদয় আঁচনিখন এতিয়ালৈকে লাভ কৰিব পাৰে তেনেহ'লে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। আৰু আপোনালোকে যিসকল মানুহে নতুন কৰি ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে সেইসকল মানুহৰ কাৰণে আছে ভাল খবৰ। তো আপোনালোকে যিসকল মানুহে ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে সেইসকল মানুহে পইচা কেতিয়া পাব? জুন মাহৰ 10 তাৰিখে আপোনালোকে পইচাটো সকলো মানুহে পাব। যিসকল মানুহে ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে সেইসকল মানুহে লাভ কৰিব পাৰিব। আৰু যিসকল মানুহে এতিয়ালৈকে নতুন কৰি আবেদন কৰিব পৰা নাই অৰুণোদয় আঁচনিখন সেইসকল মানুহৰ কাৰণে আছে ভাল খবৰ। কিন্তু প্ৰত্যেকটো গাঁৱতে কিন্তু 3,000 পৰা 4,000 মানে অৰুণোদয় আঁচনিখন এপ্লাই কৰিব দিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখেৰে ঘোষণা কৰিছে। আৰু যিসকল মানে গোটৰ মহিলাসকলৰ 10,000 টকাটো মানে চেক দিয়া আৰম্ভ হৈ আছে। তো আপোনালোকে 10,000 টকাৰ লগত আপোনালোকে কি কি আঁচনি সুবিধা লাভ কৰিব এই ভিডিঅ'টোৰ মাধ্যমত সকলো কথা আপোনালোকে জানিব পাৰিব। সেই বিষয়ে আপোনালোকে এই ভিডিঅ'টো যদি প্ৰথমবাৰলৈ চেনেলটো মানে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। যদি আপোনালোকৰ এইসমূহ আপডেট চাই কিনে ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো যিসকল মানুহে এতিয়ালৈকে নতুন কৰি আবেদন কৰিব পৰা নাই সেইসকল মানুহে কিন্তু নতুন কৰি আপোনালোকে আবেদন কৰিব পাৰিব। তো মোক বহুত মানুহে কিন্তু কমেণ্ট কৰি জনাই আছিল যে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব নে নাই। তো আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব নোৱাৰিব, আপোনালোকে অফলাইনৰ মাধ্যমতে আবেদন কৰিব পাৰিব। তো এয়া আছিল আপোনালোকক গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে আপোনালোকে লাইক, শ্বেয়াৰ আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ সকলোকে